মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6 গণিতৰ যেটো প্ৰথম পাঠ আছে লেসন নম্বৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰ সংখ্যাৰ গঠন এই পাঠটোৰ প্ৰশ্নখিনি অলপ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ইয়াতে প্ৰথমতে তোমালোকক এটা সমাধান কৰিব দিছে প্ৰশ্নটো দিছে কি অমিত ডনেটেড 5 fans 10 dustbin and 1 wheelchair to a charitable hospital the total amount he had spent is 30,650 The cost of one fan and one dustbin was 1,562 and 650 respectively. Amount of money Amit had spent. এটা কথাটো কৈছে কি অমিত নামৰ লৰাজনে 5খন ফেন এখন 10টা ডাষ্টবিন আৰু এখন হুইল চেয়াৰ এখন হস্পিটেললৈ দান কৰিছিল তাৰ কিমান পইচা খৰচ হৈছিল কৈছে 30,650 টকা এতিয়া আমাক কৈছে কি যদি এখন ফেনৰ দাম 1562 টকা আৰু এটা ডাষ্টবিনৰ দাম 650 টকা হয় অমিতে কিমান টকা খৰচ কৰিছিল আমি যিখিনি আগতে পঢ়ি আছিলো একক দশক শতক হাজাৰ 10,000 1 লাখ সেইখিনিকে আমি এবাৰ ইংৰাজীত লিখিব লাগে ones tens hundreds thousand 10,000 1 লাখ তেনেকৈ গৈ থাকিব এতিয়া প্ৰথমটো কৈছে কি কিমান পইচা খৰচ কৰিলে 30,650 30,000 3 to 10,000 ঘৰত বহিব 1000 ঘৰত 0 বহিব 650 এতিয়া আমাক কৈছে কি পাঁচখন ফেনৰ দাম কিমান হ'ব এতিয়া এখন ফেনৰ দাম আছিল 1562 টকা গতিকে পাঁচখন ফেনৰ দাম হ'লে আমি 1562 লগত 5 টো পূৰণ কৰোঁ তেতিয়া আমি পাম 7,810 টকা গতিকে 7,810 তাৰপিছত কৈছে কি এমাউন্ট অফ মানি অমিত had spent for 10 dustbin 10টা ডাষ্টবিনৰ দাম কিমান হ'ব এটা ডাষ্টবিনৰ দাম আছিল কিমান টকা আছিল 650 টকা তাৰ লগত আমাৰ 10 টো পূৰণ কৰিলে হৈ যাব 6,500 টকা 6,500 হ'ব তাৰপিছত এমাউন্ট অফ মানি স্পেন্ট অন হুইল চেয়াৰ তাৰমানে এতিয়া হুইল চেয়াৰখন কিমান খৰচ কৰিব আমি 7,810 টকাৰ লগত 6,500 যোগ কৰি দিলে হৈ যাব যিমানটো পইচা হ'ব তাৰ পৰা আমি 30,650 টকাৰ পৰা সেই পইচাটো বিয়োগ কৰিলে আমি পাম 16,340 টকা গতিকে হুইল চেয়াৰখনৰ দাম ইমানটো হ'ব এটোকে আমাৰ ইয়াত লিখিছে একক দশক শতক হাজাৰ 10,000 আমি এক অযুত বুলি পঢ়িছিলো কিন্তু ইয়াত 10,000 বুলি দিছে 10,000 এক অযুত কথাটো একেটাই এই পিছৰ পাঠখনৰ নাম শিকিবলগীয়া আছে প্ৰথমটো কৈছে কি the largest 4 digit number is 9,999 if we add 1 to it we will get the smallest 5 digit number এই কথাটো কৈছে কি চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9,999 ইয়াৰ লগত যদি আমি এড কৰো মানে যোগ কৰো এক যোগ কৰো 9,999 লগত যদি আমি এক যোগ কৰো আমি পাম 10,000 তে 10,000 টো হ'ল পাঁচটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা we will get smallest 5 digit number তাৰপিছত চাও আমি largest 5 digit number is 99,999 মানে পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 99,999 যদি আমি if we add 1 to it যদি আমি ইয়াৰ লগত এক যোগ কৰোঁ তেতিয়া আমি পাম smallest 6 digit number 6 digit number মানে হৈ গ'ল এটো 1 লাখ 99,999 এক যোগ কৰিলে আমি পাম 1 লাখ 1 লাখটো হ'ল ছটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা তেনেকৈ ইয়াত আমাৰ স্থানীয় মানৰ সংখ্যা দেখাই দিছে একক দশক শতক হাজাৰ 10,000 1 লাখ 1 লাখৰ পিছত আমি লিখিব লাগিব 10 লাখ 10 লাখৰ পিছত 1 কোটি হ'ব যেটো আমি 10 লাখটো আমি নিযুত বুলিও কওঁ ইয়াত কৈছে ones tens 100 1000 10,000 লাখ ইয়াত দিছে 4,57,628 এটা দিছে লাখৰ ঘৰত 4 বহিছে 10,000 ঘৰত 5 বহিছে 7 to 1000 ঘৰত বহিছে 628 তেনেকৈ বাকি কিটা সংখ্যা ইয়াত বহাইছে তাৰ পিছৰ সংখ্যাখিনি চাও আমি এটো 1 লাখ 10 লাখ দিছে ইয়াত 10 লাখত আমাৰ কেইটা অংক আছে চাও আমি অংক মানে হ'ল সংখ্যা 1 2 3 4 5 6 7 10 লাখ সংখ্যাৰ ডিজিট কেইটা আছে 7টা হ'ব তাৰ পিছৰ দিছে আমাৰ the largest 6 digit number is এটো দিছে 9,99,999 ইয়াৰ লগত যদি আমি এক যোগ কৰোঁ তেতিয়া কিমান হ'ব smallest 7 digit number
স্মলেষ্ট 7 ডিজিট নাম্বাৰ হৈ যাব আটাইতকৈ 7টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো এটো হৈ যাব ইয়াৰ পিছত দিছে আমাৰ ইন্টাৰেস্টিং 1 কোটি এটো 1 কোটি হ'ব 1 crore 1 কোটি সংখ্যাটোত কেটা অংক থাকিব চাও আমি 1 2 3 4 5 6 7 8টা 8টা ডিজিট আছে 1 কোটিত কিমানটা ডিজিট আছে আমি প্ৰশ্নটো সুধিব পাৰে 1 কোটিত কিমান ডিজিট আছে আমাৰ 1 crore কিমান ডিজিট আছে হেতু হল 8টা এতিয়া 7টা অংক বিশিষ্ট ডাঙৰ সংখ্যা এটো হৈ গল ইয়াৰ লগত 1 যোগ কৰিছে আমি কিমান পাম 8টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা স্মলেষ্ট 8 ডিজিট নাম্বাৰ আৰু হেতুক কয় আমাৰ 1 crore মানে হল 1 কোটি এটো আমাক দিছে ইয়াত বহাবল দিছে 1 10 100 1000 10000 লাখ 10 লাখ 1 এটো crore এটো 8 crore 90 লাখ 20000 120 ইয়াত বহাইছে তেনেকে এটো তেনেকে এটো 7 crore 53 লাখ 7608 ইয়াত হৈ যাব 7 crore 53 লাখ 7608 এটা এক্সারসাইজ আমাৰ অনুশীলনী দিছে প্ৰথমটো রাইট দা ফলোইং নাম্বাৰস ইন ওয়ার্ডস এই আখৰ সংখ্যা কেটা আমাৰ আখৰত লিখিবলৈ কৈছে প্ৰথমটো দিছে 31025 75927 তাৰপিছত এটা দিছে আমাৰ ফলোইং নাম্বাৰ ইজ ফিগাৰস এটা সংখ্যাত লিখিবলৈ দিছে 12780 মানে 12780 পিছৰটো দিছে 1,34,704 প্ৰথমটো এটা 31025 পিছৰটো আমাৰ দিছে 75927 পিছৰটো আমাৰ সংখ্যাত লিখিবলৈ দিছিলে 12780 এটো 12780 পিছৰটো দিছিলে 1,34,704 এটো হল 1,34,704 তিন নম্বৰ প্ৰশ্ন দিছে আমাক which is the largest and the smallest number in the following তাৰমানে ইয়াৰ তলত থকা সংখ্যাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ কোনটো আটাইতকৈ সৰু এটা যদি আমি চাও 28537 36594 28357 19001 এটো হৈ গল 1 লাখ এটো হৈ গল 1 লাখ হ'ব এটো গতিকে ইয়াৰ আটাইতকৈ ডাঙৰ কোনটো হ'ব 1 লাখ 1 টো হ'ব আৰু আটাইতকৈ সৰু হ'ব আমাৰ 19000 টো সৰু হ'ব স্মলেষ্ট টো হ'ব 19001 আৰু আটাইতকৈ লাৰ্জেষ্ট টো হ'ব 1 লাখ 1 এটো হৈ গল লাৰ্জেষ্ট টো হ'ল 1 লাখ 1 আৰু এটো হৈ গল স্মলেষ্ট টো হ'ল 19001 ইয়াৰ পিছৰ প্ৰশ্ন আমাৰ 4 নম্বৰ প্ৰশ্ন write the largest and the smallest number from by the using the digits 7835 আৰু আছে ইয়াত 4 টো আছে 4 একেটা আমাক অংক দিছে ডিজিট দিছে একেটাৰ পৰা গঠন হোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো উলিয়াবলৈ দিছে আটাইতকৈ ডাঙৰ সংখ্যাটো বুলি ক'লে আমি সংখ্যাখিনি ডাঙৰৰ পৰা সৰুলৈ লিখি দিম হেতু হৈ যাব আমাৰ যদি আমি ডাঙৰৰ পৰা সৰুলৈ সজাও 87543 টা মানে 87543 টো আটাইতকৈ ডাঙৰ হ'ব আৰু আটাইতকৈ সৰুটো হ'ব আমি যদি উল্টা কৰি দিও 34578 টো আটাইতকৈ সৰু হ'ব আটাইতকৈ ডাঙৰটো হ'ব আমাৰ 87543 আৰু আটাইতকৈ সৰুটো হ'ব 34578 পিছৰ প্ৰশ্ন দিছে আমাক রাইট দা ফলোইং নাম্বাৰস ইন এসেন্ডিং অৰ্ডাৰ মানে হল সৰুৰ পৰা ডাঙৰলৈ ইয়াত দিছে আমাক 96255 259 20635 96025 87562 70025 ইয়াত সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ কৈছে গতিকে ইয়াত একেবাৰে সৰুটো হ'ব আমাৰ 20635 তাৰ পিছত আমাৰ হৈ যাব 70025 তাৰ পিছত আমি লিখিব লাগিব 87562 তাৰ পিছত লিখিব লাগিব আমি 96025 আৰু আটাইতকৈ ডাঙৰটো হ'ব 96259 ইয়াত মই এসেন্ডিং অৰ্ডাৰটো ইয়াত লিখি দিছো এটো আমাৰ 20635 70025 87562 96025 আৰু 96259
ইয়াৰ পিছৰ প্ৰশ্ন দিছে আমাক 6 নম্বৰ প্ৰশ্ন ৰাইট দ্য ফলোইং নাম্বাৰছ ইন ডিসেন্ডিং অৰ্ডাৰ ডিসেন্ডিং অৰ্ডাৰ মানে হ'ল ডাঙৰৰ পৰা সৰুলৈ আমি ডাঙৰৰ পৰা সৰুলৈ কেনেকৈ সজাব লাগে ইয়াত যদি আমি চাওঁ 6 নম্বৰ প্ৰশ্নখিনি ইয়াত একেবাৰে ডাঙৰটো হ'ব আমাৰ ডিসেন্ডিং অৰ্ডাৰ মানে ডাঙৰৰ পৰা সৰুলৈ ইয়াত ডাঙৰটো হ'ব 85,715 70 যেনেকৈ আমি ডাঙৰৰ পৰা সৰুলৈ গৈ থাকিব 78,162 74,002 60,035 আৰু 50,000 তো একেবাৰে সৰু ইয়াৰ পিছৰ প্ৰশ্ন আমাৰ দিছে 7 নম্বৰ প্ৰশ্ন ৰাইট দ্য প্লেচ ভেলু অফ দ্য ফলোইং আণ্ডাৰলাইনছ ডিজিট ইয়াৰ স্থানীয় মান প্লেচ ভেলু মানে হ'ল স্থানীয় মান প্ৰথমটো দিছে 7,405 ইয়াৰ চাৰি স্থানীয় মান কিমান চাৰি স্থানীয় মানটো আমাৰ প্লেচ ভেলু কিমান হ'ব 400 হ'ব 400 হ'ব যেনেকৈ পিছৰটো আমাৰ এইকেইটা হ'ব ইয়াৰ চাৰি আমি প্লেচ ভেলু কিমান হ'ব একক দশক শতক মানে 4 শতক মানে 400 পিছৰ দিছে আমাৰ 0 স্থানীয় মান কিমান হ'ব ইয়াত 0 স্থানীয় মান ইয়াত 0 হ'ব প্লেচ ভেলু 0 হ'ব প্লেচ ভেলু অফ 0 ইজ 0 পিছৰ দিছে 86,702 ইয়াত 2 স্থানীয় মান কিমান হ'ব 2 হ'ব ইয়াত ডি নম্বৰটো কৈছে ইয়াত 7 আৰু 9 ৰ প্লেচ ভেলু উলিয়াবলৈ কৈছে 7 ৰ প্লেচ ভেলু হ'ব 70,000 আৰু 0 ৰ প্লেচ ভেলু কিমান হ'ব 0 হ'ব 8 নম্বৰ প্ৰশ্নকেইটা দিছে আমাক এক্সপান্ডেড ফৰ্ম মানে বিস্তৃত ৰূপত লিখা ইয়াত দিছে আমাৰ এইটো 4,57,628 তেনেকৈ এইটো 4 লগত 1 লাখ পূৰণ কৰিব লাগিব আকৌ যোগ চিন দি 5 লগত 10,000 পূৰণ কৰিব লাগিব 7 লগত 1,000 পূৰণ কৰিব লাগিব 6 লগত 100 পূৰণ কৰিব লাগিব তেনেকৈ এইকেইটা কৰিব লাগিব 2 3 4 2 3 4 টো হৈ গ'ল এইটো 5,05,000 5 এইটো কোটি হ'ব 5 কোটি 5,53,624 এইটো কৰিলে আমাৰ এইটো হ'ব আনসাৰটো তেনেকৈ 3 নম্বৰটো আমাৰ 6,84,65,804 এইটো কৰিলে ইয়াৰ এক্সপান্ডেড ফৰ্ম বিস্তৃত ৰূপত লিখা এইখিনি হ'ব তাৰপিছত 4 নম্বৰটো হৈ গ'ল আমাৰ 4,30,26,532 এইখিনি হ'ব আমাৰ 9 নম্বৰ প্ৰশ্ন কৈছে ৰাইট 74,977 in expanded form and also write the place value of 4 and 9 ইয়াত কৈছে কি এই সংখ্যাটোত আমাৰ বিস্তৃত ৰূপত লিখিবলৈ কৈছে 74,977 আৰু ইয়াৰ প্লেচ ভেলু 4 আৰু 9 ৰ প্লেচ ভেলু লিখিবলৈ কৈছে গতিকে এটা এক্সপান্ডেড ফৰ্মত লিখিলে এটো হ'ব আমাৰ 74,977 খিনি কৰিলে আমাৰ এইখিনি হ'ব তাৰপিছত ইয়াৰ প্লেচ ভেলু 4 4 প্লেচ ভেলু কিমান হ'ব 4 লাখ হ'ব আৰু লাখ হ'ব 9 ৰ প্লেচ ভেলু কিমান হ'ব 9,000 হ'ব তাৰপিছত কৈছে কি আমাৰ 10 নম্বৰটো ৰাইট 8,05,64,021 ইন words মানে হ'ল আখৰে লিখিবলৈ কৈছে আখৰে লিখা বুলি ক'লে আমি হ'ব যাব আমাৰ এটো 8,05,64,021 তাৰপিছত কৈছে আমাৰ ৰাইট দ্য প্লেচ ভেলু অফ 5 9 and 2 ইন এটো সংখ্যা দিছে আমাৰ এই সংখ্যাটোত 5,93,20,067 ইয়াত 5 9 আৰু 2 স্থানীয় মান কিমান হ'ব হলিছে ইয়াৰ 5 ৰ স্থানীয় মান হ'ব 5 crore হ'ব 9 ৰ স্থানীয় মান হ'ব 9 ৰ প্লেচ ভেলু হ'ব আমাৰ কিমান 90 লাখ আৰু 2 স্থানীয় মান কিমান হ'ব 20,000 পিছৰ কিটা আমাৰ এটো এটা হাজন দিছে 10 ৰ পৰা 1 গলে 9 হ'ব 100 ৰ পৰা 1 গলে কি 99 ইয়াত 9 এটা আছে ইয়াত দুটা তিনটা চাৰিটা পাঁচটা এনেকৈ আমাৰ গৈ থাকিব